নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ মোৰ সোণোৱাল মিক্সআপ ইউটিউব চেনেলটোলৈ। তো আজি বিশেষ একো নাই, তথাপিও মানে আজি অলপ ৰেষ্ট পাইছোঁ, মানে কাম বন কোনোফালে নথকাৰ বাবে বা গাড়ীবিলাক ধুনীয়াকৈ চলি আছে। মেচিনাৰী লাইনটোত চব ঠিক ঠাক চলি আছে, কাৰণ মেচিনাৰী লাইনত যদি গণ্ডগোল নাথাকে মোৰ সিমান বিশেষ কাম নাথাকে। বা তেনেকৈ আজি আমাৰ যোনজন পাৰ্থদা, আমাৰ এইটো ছাইডৰ চবফালে মানে এটা এটা ছাইড থাকে, যেনেকৈ ধৰক আমি আজি আহিছোঁ ডালু ছাইড, বা কালি আমাৰ শিঙিমাৰী ছাইড, RRD ছাইড, তেনেকুৱা ধৰণৰ ছাইড থাকে। এটা ছাইডত মানে এজন হেড চিভিল ইঞ্জিনিয়াৰ থাকে, তাৰ আণ্ডাৰত 2-3জন মানে আৰু JE থাকে। তো সেনেকুৱা ছিষ্টেম আৰু। তো এই জ্ঞান এজন JE হয়, আমাৰ তাৰেই হয়, গোলাঘাটত ঘৰ। আৰু আমাৰ যোনজন ছিনিয়ৰ ইঞ্জিনিয়াৰ হয় পাৰ্থদা, তাৰো ঘৰ আমাৰ যোৰহাটত। যিয়ে নহওক, তো আজি জ্ঞানক উলিয়াই লৈ আনিলোঁ মই, তো পাৰ্থদাক কৈ কিনে। আৰু তাৰো বিশেষ কাম নাছিল, সেইকাৰণে ইও মোৰ লগতে আহিব পাৰিল। তো আমি আজি এতিয়া বৰ্তমান গৈ আছোঁ এখন মানে নদী চাবলৈ। নদীখন মানে এখন ক্লিনেষ্ট নদী হয়, তাতে আৰু বিশেষ একো নাই, তথাপিও চাফা নদী আৰু হেৰিয়াৰ ডেষ্টিনেশ্যন পইণ্টটো সেই নদীখনলৈ যাওঁ বুলিয়ে ওলাইছে। আৰু এই ৰাস্তাটো দেখিছেনে? এই ৰাস্তাটোৱে হ'ল বৰ্ডাৰ ৰোড বাংলাদেশ আৰু ইণ্ডিয়াৰ। আৰু এইবিলাক ৰাস্তা আপোনালোক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা মানে নিয়োজিত হয়। ষ্টেট গভৰ্ণমেণ্টৰ বা মেঘালয় গভৰ্ণমেণ্ট, বা যেনেকৈ ধৰক আমাৰ আছাম আছে, আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যোনবিলাক ৰোড কনষ্ট্ৰাকশ্যন কিছুমান বনে, কিন্তু তাতো কিছুমান প্ৰজেক্ট থাকে, এইবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্ট। ঠিক তেনেকৈয়ে এইটো এটা মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট, ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট বুলি কয়। এইবিলাক একচুৱেলি মানে বেলেগ এটা অৰ্গেনাইজেশ্যনেই থাকে, যে এইবিলাক বৰ্ডাৰ ৰাস্তাবিলাক চোৱা চিতাৰ কাৰণে এটা বেলেগ এটা অৰ্গেনাইজেশ্যন বা এটা বেলেগ গ্ৰুপ থাকে, যোনবিলাকে মানে ইহঁতে বৰ্ডাৰ ৰাস্তাবিলাক মেৰামতি কৰে। আৰু এই ৰাস্তাটো খুব ধুনীয়া, জংঘলৰ মাজে মাজে, কিন্তু হাতীৰ উৎপাত। তো হাতীৰ উৎপাতৰ কাৰণে আমি এই যোনটো মেইন ডেষ্টিনেশ্যন পইণ্টৰ যোনটো মেইন ৰোড আছিল, সেইটোৱেদি যাব নোৱাৰিলোঁ। সেইটো কাৰণে আমি শ্বৰ্টকাট এটা ল'লোঁ। শ্বৰ্টকাট যে আমাৰ ভাগ্য ভাল, দুজন গাৰো ল'ৰা লগ পালোঁ। আৰু সিহঁতেও কৈছে যে আপোনালোকে যদি যায় আমি তেতিয়াহে যাম, বা ইহঁত যদি নথকা হ'লে আমিতো ৰুমলৈ ঘূৰি যাব লগা হ'লে। সেইটো কাৰণে ইহঁতক লগ পালোঁ, ভাল হ'ল। আৰু ইহঁতেও আমি থকাৰ কাৰণে মানে সাহস কৰিলে। এইটো জংঘলৰ ৰাস্তাটো মানে বহুত দূৰ হয়, এই 30 কিলোমিটাৰ মানে হয় নেকি। তো মইতো মানে 30 কিলোমিটাৰ হ'ব লাগে আৰু। তো এইটো জংঘলৰ ৰাস্তাটোৰ মাজে মাজে আমি মানে আগুৱাই গ'লোঁ। আপোনালোকে চাব পাৰে, কিন্তু বেয়া লগা নাই, বিশেষ একো বেয়া লগা নাই, ভালেই লাগিছে। আৰু যোনটো মানে আপোনাৰ অৰিজিনেল ৰোডটো, বা আমি যোনটো ৰোড দি আহিছিলোঁ, সেই ৰোডটো যদি যোৱা হ'লে কিন্তু আমাৰ অলপ টাইমটো কম লাগিল হ'লে, কিন্তু এতিয়া অলপ টাইমটো বেছি লাগিল। কাৰণ নতুন ৰাস্তা, কিন্তু এডভেঞ্চাৰটো ভাল লাগিল। আৰু মানে এটা মানে সৌন্দৰ্য, মানে আপোনাৰ তাতে আমি বহুত ধুনীয়া ধুনীয়া জেগা দেখিলোঁ। এই যোনটো হয়তো আমি মেইন ৰোডটোৱেদি যোৱা হ'লে চাগে সেইটো ৰাস্তা নেদেখিলোঁ হ'লে। এইটো এবাৰ মানে জ্ঞানক বহিব দি মই অলপ বাইকটো চলালোঁ, কাৰণ বাইকটো বহি থকাতকৈ মানে চলাই মানে বেছি ভাল লাগে। তো আমাৰ এই জ্ঞানে দৌৰ মাৰি মাৰি মোৰ পিছত আহি কেমেৰাটো লৈ, বেচেৰা সি ভিডিঅ' কৰিব লাজো কৰে, তথাপিও উপায় নাই, মই কৰিব দিছোঁ যেতিয়া সি কৰিছে। তো আমি দুজনে এতিয়া ধুনীয়াকৈ গৈ আছোঁ। আৰু আপোনালোকে চাওক না, এইটো পৰিৱেশ চাওক, এফালে তামোলৰ বাগান, আৰু এফালে ধানৰ খেতি। আৰু ইয়াৰ ধানটো কিন্তু আমাৰ আইজোং ধান বা ৰঞ্জিত ধানৰ গতে নহয়, খুব চুটি চুটি হয়। আৰু এনেকৈ ৰোৱা ছিষ্টেমো নহয়, ইহঁতে কিছুমানে হেঁচি দিয়ে বুলিহে মই শুনিছোঁ। আৰু এই জেগাবিলাক যোনবিলাক আছে নহয়, এই জেগাবিলাক পাহাৰৰ মাজত মানে প্লেন এটা এৰিয়া, সেইটো জেগা। সেইটো কাৰণে খুব ভাল লাগিল। আৰু আমি আকৌ সেই প্লেন জেগাটো এৰি কিনে পাহাৰলৈ আহিলোঁ। আৰু আপোনালোকে জানেনে যে মেঘালয়ত এটা ছিষ্টেম আছে, যোনটো ছিষ্টেম হ'ল আপুনি ছোৱালীজনীৰ ঘৰত যে ল'ৰাটো যাব লাগে বা বিয়া হ'ব লাগে। আমাৰ তাতেতো ছোৱালীজনীৰ ঘৰত যদি ল'ৰাটো যায়, ঘৰ জোঁৱাই বা সতিনী চপা চপনীয়া কিবা কিবি কয়। কিন্তু ইয়াত কিন্তু আপুনি ওলোটা বুলি নকওঁ, সিহঁতৰ মতে এইটো ৰাইট আৰু আমাৰ মতে সেইটো ৰাইট। তো ইয়াতে ছোৱালীৰ ঘৰত আপুনি থাকিব লাগিব। বা আৰু আমাৰ আছামৰ কিছুমান, বিশেষকৈ গাৰো জনজাতিটোৰ মানুহবিলাক তো সেনেকুৱাই, আছামতেই হওক বা এই মেঘালয়তেই হওক। মেঘালয়টো সিহঁতৰ মানে লোকেল জেগা, মানে মেইন জেগা। বা আছামত যোৱাবিলাক মানে ধৰক ইয়াৰ পৰা লাহে লাহে নামি গৈ আছামত আছে, বা কিবা কাৰণত গৈ হয়তো আছামত আছে। কিন্তু এইবিলাক সিহঁতৰ মেইন জেগা, মেঘালয়বিলাক, বা আপোনাৰ এই মেঘালয় হিলছটো মানে সিহঁতৰ মেইন হয়। এইটোতো প্ৰথম এটা টাইমততো এইটো আছামেই আছিল বুলি জানো, কিন্তু 7টামান অট'নমাছ কাউন্সিল, মানে ST যেনেকৈ আমাৰ চিডুল ট্ৰাইব, সেনেকুৱা অট'নমাছ কাউন্সিল, আমাৰ যেনেকৈ সোণোৱাল কছাৰী বা বড়ো কছাৰী তেনেকুৱা আছে, সেনেকুৱা 7টামান অট'নমাছ কাউন্সিলে লগ লাগি সিহঁতে বোলে এটা বেলেগ ষ্টেট
দায়িত্বৰ কাৰণে দাবী কৰিল আৰু সেনেকুৱা ছিষ্টেমতেই মানে এই অসমৰ পৰা আমাৰ এই মেঘালয়খন বেলেগ হৈ গ'ল বুলি মই শুনিছোঁ। কিন্তু মই ধৰক কিতাপতো চোৱা নাই বা তেনেকৈও সিমান বিশেষ গম পোৱা নাই, মুখে মুখে শুনিছোঁ। আৰু মোৰ সীমিত জ্ঞান, বা মই নকওঁ যে এইটো হয় সঁচা কথাটো, কাৰণ মই কিতাপত কোনো মানে চোৱা নাই কোনোদিন বা কোনো তেনেকুৱা ধৰণৰ প্ৰমাণো পোৱা নাই। কিন্তু যোনটো শুনা মতে, তো এইটো অট'নমাছ কাউন্সিলে আমাৰ আছামৰ পৰা এইটো মেঘালয়টো ডিভাইড কৰিছে। আৰু আপোনালোকে জানেনে মেঘালয় নামটো কিহৰ কাৰণে মেঘালয় হয়? মেঘৰ আলয়, মানে মেঘৰ জেগা, মানে মেঘ মানেতো গম পাইছে, সেইটো কাৰণে এইটোক কয় মেঘালয়। মেঘালয় মানে মেঘৰ জেগা। যিয়ে নহওক, আমি মানে খুব ইনজয় কৰি গৈ আছোঁ। আৰু মানে মেইনলি আৰু আমাৰ আজি এই যোনটো গৈ আছোঁ যে সেইটোৱে মানে এনজয়। তো আমি ক'ৰবাত যে বহিম বা ৰখিম তেনেকুৱা কোনো ছিষ্টেম নাই। আমি যে গৈ আছোঁ, জেগাবিলাক চাই গৈ আছোঁ বা এই পাহাৰৰ ওপৰে গৈ আছোঁ, সেইটোৱে মানে আমাৰ আজি হেৰি হয়, কি বুলি কয়, ইনজয় বুলি ক'ব পাৰি। আৰু এইফালে পিছফালে দেখিছেনে কি ওখ ওখ ঢেকীয়া গছ, ডাঙৰ ডাঙৰ ঢেকীয়া গছ আৰু ঝাৰু গছ, ঢেকীয়া গছ। আমাৰ ফালেতো ঝাৰু কিনিব লাগে, এইফালে কিনিব নালাগে। মানুহে আহি কিনে আমি যেনেকৈ ঢেকীয়া তুলি খাওঁ বা কচু তুলি খাওঁ, সেনেকৈ সিহঁতে ঝাৰুবিলাক কাটি মানে লৈ মেলি এইটো ঘৰত ইউজ কৰে। আৰু অটো গাড়ী দেখিছে নহয়, মই যিমান পাহাৰৰ ওপৰত হ'লেও মই অটো গাড়ী দেখিছোঁ। মানে ইমান ওপৰত যে এই অটো গাড়ীখন উঠিব পাৰে, সেইটো মই ভবাই নাছিলোঁ আগতে। কিন্তু এতিয়া যি দেখিছোঁ, পাহাৰৰ প্ৰত্যেকটো জেগাতে মানে বেলেগ গাড়ী নহ'লেও অটো গাড়ী আৰু মাৰুতি 800খনতো ইয়াৰ ছুপাৰ কাৰ, মেঘালয় ছুপাৰ কাৰ বুলি ক'ব পাৰি 800খন। যিয়েই নহওক, আমি আহি মানে ডেষ্টিনেশ্যন পইণ্টটো পাওঁ অৱস্থা আৰু 15 কিলোমিটাৰমান আছে নেকি। এইটো বাঘমাৰা বুলি কয়। আৰু আপোনালোকে যদি নেটত ছাৰ্চ কৰে ৱাৰী চৰা বুলি কেনে যদি মাৰে, তেতিয়াহ'লে ইয়াৰ পৰা বিশেষ দূৰ নহয়, ইয়াৰ পৰা 30 কিলোমিটাৰ হ'লে মানে এটা খুব সুন্দৰ জেগা হয়। এইটো মানে খুব ভাইৰেল হৈছে বৰ্তমান, মানে খুব বাহিৰৰ পৰা মানুহ আহে। ৱাৰী চৰা মানে জগা, ৱাৰী মানে নদী, এই গাৰো ভাষাত ৱাৰী মানে নদী, তেনেকুৱা কথা। আৰু ৱাৰী চৰা বুলি কয় মানে নদীৰ জেগা, সেনেকুৱা তাৰমানে। ৱাৰী মানে নদী বুলি কয়, তো চৰা মানে এইটো চৰা মানে জেগা। তো অলপ চলপ গাৰো ভাষা নহয় মানে, কিছুমান বুজি পাওঁ আৰু কথা। তো আমি আহি পালোঁ ইয়াতে, বোলো অলপ খাওঁ, কিবা কিবি খাওঁ মানে মই প্ৰথমতে টোপোলাকেইটা খুলি চালোঁ যে এইকেইটা ভাত বুলি ভাবিছিলোঁ, কিন্তু একচুৱেলি ভাত নহয়, এইটো জলপান হয়। জলপান যদিও এইটোক কি বুলি কয়, ইয়াতে আমি জলপান বুলি নকয়, এইটোক বৰা চাউলটোক ইয়াত মিনাল বুলি কয়। আৰু এইটো মাংস আছে, এইটো আপোনাৰ ছাগলীৰ মাংস, আৰু এইটো মিনাল মানে জলপান, বৰা জলপান। এই বৰা জলপানটো সিহঁতৰ মানে পাতত, যিহেতু কলপাতত মানে ভাত গৰমকৈ জলপানটো উলিয়াই কলপাতত বান্ধি কেনে ৰাখি দিয়ে। তো তাৰ পৰা মানে এটা যোনটো কলপাতৰ গোন্ধ, যোনটো মানে আপোনাৰ ফ্লেভাৰ, সেইটো মানে এই ভাতত মানে মিক্স হৈ যায়, এই জলপানত মিক্স হৈ যায়। তো খাই ভালেই লাগে, সিমান বেয়া নালাগে। তো আপোনালোকক মই এইবাৰ অলপ ইয়াৰ বজাৰখন দেখাই দিছোঁ। বজাৰখন চাওক, মাইকী মানুহৰ, ইয়াৰ মেইনলি মানে মাইকী মানুহবিলাকেই কৰে বজাৰ। আমাৰ ফালেতো মাইকী মানুহ এজনীয়ে মাংস কাটিলে আছামত ভাইৰেল হৈ যায়, বা কোনোবা মাইকী মানুহ এজনীয়ে কিবা কৰিলে ভাইৰেল হৈ যায়। সৰু সুৰা ধৰক দোকান এখন দিলে বা কিবা কৰিলে ভাইৰেল হয়। কিন্তু এইটো জেগাত কিন্তু আপুনি আহিলে গোটেইবিলাক মাইকী মানুহে পাব। ইয়াত মানে মতা মানুহতকৈ বেছি মাইকী মানুহবিলাকে বজাৰ সমাৰৰ পৰা আদি কৰি চব মাইকী মানুহে কৰে। তো এইটো এটা ভাল লাগিল। আৰু ইহঁতৰ উল্টা বুলি কিন্তু ক'ব নোৱাৰি হা, এইটো মানে কোনো পধ্যে উল্টা বুলি ক'ব নোৱাৰি। ইহঁতৰ মতে এইটো ৰাইট, বা আমাৰ মতে সেইটো ৰাইট। আমাৰ ফালে মতা মানুহে পিতৃত্মক হয়, যোনবিলাক আমি মতা মানুহে কামবিলাক কৰি আচলতে ঘৰখন পৰিচালনা কৰে, কিন্তু ইয়াত মাইকী মানুহে পৰিচালনা কৰে। তো ইহঁতৰ মতে এইটো ৰাইট, সেইটো সিহঁতৰ মতে, আমাৰ মতে সেইটো ৰাইট। আৰু মেইন কথাটো হয়, এইটো ইহঁতৰ নিজৰ যোনটো ট্ৰেডিশ্যনেল আৰু নিজৰ জনসংখ্যাটো বা হেৰিটো মানে যাতে ধৰি ৰখাত বা নিজৰ ছ'চাইটিটো ভালকৈ ৰখাত, এইটো কাৰণে সিহঁতে এই মাইকী মানুহবিলাকক মানে বিয়া হৈ কেনে যাবলৈ নিদিয়ে, যে ছোৱালী ঘৰত ল'ৰা আহিব লাগে। তো সেনেকুৱা ছিষ্টেম। আৰু এইখন আমি ফাইনেলি নদীখন আহি পালোঁ। নদীখন চাওক, কি ধুনীয়া নদী, ইয়াৰ পানীবিলাক খুব ক্লিনিছ মানে। আৰু আপুনি তললৈ যদি চাই, তলত শিল বালি মাছ যি আছে চব দেখা পাব। মাছটো দেখা নাই বাৰু, তথাপিও মানে এইটো চব আপুনি দেখা পায়। তো ইয়াতে অলপ আমি বহিলোঁ, বহাৰ পিছত আকৌ উভতি আহিলোঁ, কাৰণ দেৰিয়ে হৈ গ'ল। আৰু এই মেঘালয় ফুটবল খেল আপোনালোকক ৰখি দেখাবলৈ মন গৈছিল যদিও মানে কি কৰিম, উপায়টো নাই। এইবিলাক অচিনাকি জেগা, সেইটো কাৰণে আমি ঘূৰি যাব লাগিব সোনকালে। যিয়ে নহওক, আপোনালোকক ইয়াৰ পৰা অলপ দেখাইছোঁ খেলখন। আৰু ইয়াৰ ল'ৰাবিলাক খুব ফিটনেছ, মানে আপুনি আমাৰ তাতে জিম গৈ মানে ল'ৰাবিলাকে বডি বনায়, কিবা বনায়, কিন্তু ইয়াত যদি চাই মানে প্ৰত্যেকটো ল'ৰাই মানে ছিক্স পেক আছে। এই জিম যাওঁকে বা নাযাওঁকে, কাৰণ ইহঁতে মানে খুব কষ্ট কৰে। পাহাৰত যায়, খৰি কাটে, পাহাৰৰ পৰা খৰি কাটি আনে,
বা মাইকী মানুহকেইজনীও বহুত ওখ ওখ পাহাৰত উঠে। তো তেনেকুৱা ধৰণে মানে বহুত কষ্ট কৰে, সেইটো কাৰণে ইহঁতৰ মানে নেচাৰেলি যোনটো ফিটনেছ সেইটো মানে অ'কে আছে মানে। আমিতো জিমত গ'লে পটককৈ ছিক্স পেক নোলাব, কিন্তু ইহঁতৰ মানে জিম হয়তো চিনি নাপায় বুলি নকওঁ, আজিকালি চবেই মোবাইল হাতে হাতে মোবাইল ফোন আছে আৰু হাতে হাতে চবেই বাহিৰৰ কথা গম পাই থাকে। তো